আমি কি কথা গোপনে ৰাখিব লাগে। নম্বৰ 1, যদি আপোনাৰ বিয়াখন ঠিক কৰা হৈছে তেন্তে বিয়াৰ তাৰিখ স্থিৰ নোহোৱালৈকে এই কথা সকলোৰে পৰা গোপনে ৰাখক। নম্বৰ 2, আপুনি কিমান উপাৰ্জন কৰে আৰু কিমান সঞ্চয় কৰে, ক'ৰ পৰা টকা আহিছে আৰু আপোনাৰ উপাৰ্জনৰ উৎস কি, এই কথা গোপনে ৰাখক। নম্বৰ 3, স্বামী স্ত্ৰীৰ মাজৰ প্ৰেম বা বিবাদৰ কথা গোপনীয় কৰি ৰাখক, যিয়ে নহওক কিয় আন কাৰোবাক নক'ব। নম্বৰ 4, আপোনাৰ স্বামীৰ ঘৰৰ কথা কেতিয়াও নিজৰ মাকৰ ঘৰত ক'ব নালাগে, নহ'লে তেওঁলোকৰ মাজত আপোনাৰ স্বামীয়ে সন্মান নাপাব। নম্বৰ 5, যদি আপোনাৰ ল'ৰা বা ছোৱালী পথভ্ৰষ্ট হয় এইবোৰ কথা গোপন ৰাখিব, অন্যথা আপুনি বদনামী হ'ব। মনত ৰাখিব, মানুহে আনৰ ভাল কিবা এটা শুনিলে মানি ল'ব নোখোজে আৰু বেয়া কিবা এটা শুনিলে লগে লগে বিশ্বাস কৰি লয়